নমস্কাৰ। আজি আপোনালোকৰ সৈতে আলোচনা কৰিম যে বিটিআৰ যি এলপি আৰু ইউপি এডভাৰটাইজমেণ্ট দিলে তাতে আপোনালোকৰ কাট অফ কিমান যাব। তাৰ আগতে দুই এটা ইম্পৰ্টেণ্ট কথা কৈ দিছোঁ। আপোনালোকে হয়তো এডভাৰটাইজমেণ্টখিনি ভালদৰে পঢ়ি চাইছে, তাতে কিন্তু আপোনালোকৰ পোষ্টৰ সংখ্যা দিয়া নাই, অৰ্থাৎ ভেকেঞ্চি কিমান আছে সেইখিনি কিন্তু দিয়া নাই। আৰু কি কাৰণে দিয়া নাই সেইখিনিও স্পষ্ট কৰি দিয়া আছে যে এডমিনিষ্ট্ৰেটিভ ৰিজনৰ কাৰণে আপোনালোকৰ সেই ভেকেঞ্চিখিনি উল্লেখ কৰিব পৰা নাই। নিশ্চয় পিছত জনাই দিব। আৰু তাতে আৰু এটা ইম্পৰ্টেণ্ট কথা আছিলে, তাতে অসম টেট অৰ্থাৎ এ টেট, বি টেট আৰু চি টেট সকলো এপ্লাই কৰিব পাৰিব। আৰু তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট হৈছে, যদিও সকলো এপ্লাই কৰিব পাৰিব, ফাৰ্ষ্ট প্ৰেফাৰেঞ্চ কিন্তু আপোনালোকৰ বি টেটে পাব, অৰ্থাৎ বি টি চি টেটে পাব, অৰ্থাৎ বিটিআৰ কেণ্ডিডেটছ সকলে পাব। তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট তাতে কথা উল্লেখ আছে যে 3% ৰিজাৰ্ভেশ্যন আছে মাৰ্টিয়াৰ্ছ সকলৰ কাৰণে, যিসকল কেণ্ডিডেটছৰ ফেমিলি অথবা কেণ্ডিডেটছ যদি বড়োলেণ্ড মুভমেণ্টত জড়িত আছিল, সেইসকল কেণ্ডিডেটছ সকলৰ কাৰণে 3% এটা, যদি মাৰ্টিয়াৰ্ছ হৈছে তেনেহ'লে সেইসকল কেণ্ডিডেটছৰ কাৰণে 3% এটা ৰিজাৰ্ভেশ্যন আছে। চ' যদি 1000 পোষ্ট থাকে, তাতে আপোনালোকৰ ৰিজাৰ্ভেশ্যন কিমান আছে? প্ৰায় 30টা মান পদ আপোনালোকৰ ৰিজাৰ্ভেশ্যন আছে। তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট কথা আছে, তাতে দিয়া আছে যে এই যে ৰিক্ৰুইটমেণ্ট চলি থকা প্ৰচেছটো যিকোনো সময়ত কেঞ্চেল বা পোষ্টপন হ'ব পাৰে বুলি 1 নম্বৰ পইণ্টতে দিয়া আছিলে। চ' আপোনালোকে যদি চাইছে তেনেহ'লে জানি ল'ব যে হয়তো বা ৰিক্ৰুইটমেণ্ট প্ৰচেছ যিটো আছে সেইটো কেঞ্চেল হোৱাৰো সম্ভাৱনা আছে। যদিও বা আমাৰ প্ৰমোদ বড়ো ছাৰে আপোনালোকৰ ফাৰ্ষ্ট উইক অৰ্থাৎ আগষ্টৰ ফাৰ্ষ্ট উইকৰ আগতে আপোনালোকৰ এপইণ্টমেণ্টখিনি দিব বুলিও কৈছিল, যদিও তাতে 1 নম্বৰতে এইখিনি কথা উল্লেখ কৰিছে যে যিকোনো সময়ত কেঞ্চেল কৰি দিব পাৰিব। এতিয়া কথা হ'ল যে আপোনালোকৰ কাট অফ কিমান যাব। যে আপোনালোকে জানে যে এপ্ৰক্স আপোনালোকৰ 1000 মান পোষ্ট আছে, কিন্তু যদি আমি CSIU খিনি চাওঁ তেনেহ'লে তাতে আপোনালোকৰ পোষ্টৰ সংখ্যা যদি আমি এটা মোটামুটিভাৱে আমি হিচাপ কৰোঁ, তেনেহ'লে তাতে আপোনালোকৰ 6667 প্লাছ 490, অৰ্থাৎ আপোনালোকৰ টোটেল আপোনালোকৰ পোষ্টৰ সংখ্যা আছে আপোনালোকৰ প্ৰায় 1157টা পোষ্টৰ সংখ্যা আছে। আৰু তাৰপিছত তাৰ পৰা এই 1157টা পোষ্টৰ পৰা আপোনালোকৰ 180টা পদ আপোনালোকৰ কণ্টেক্সুৱেল টিচাৰ সকলক দিব। সেইসকলৰ কাৰণে আছে 180টা পদ, অৰ্থাৎ ইয়াৰ পৰা যদি 180 যদি বিয়োগ কৰি দিয়ে তেনেহ'লে প্ৰায় 977টা পদ আপোনালোকৰ কাৰণে আছে। আৰু এল পিৰ কাৰণে আপোনালোকৰ প্ৰায় আছে 740টা মান পদ, আৰু বাকীখিনি আপোনালোকৰ ইউ পিৰ কাৰণে আছে। যদি এল পিৰ কাৰণে 740টা মান পদ আছে, তেনেহ'লে আপোনালোকৰ একচুৱেলি এছামিজ মিডিয়াম সকলৰ কাৰণে কিমানটা পদ আছে? এছামিজ মিডিয়াম সকলৰ কাৰণে আপোনালোকৰ 380টা প্লাছ থাকিব পাৰে, আৰু বড়ো মিডিয়ামৰ কাৰণে থাকিব পাৰে আপোনালোকৰ 300 প্লাছ, আৰু বেংগলী মিডিয়ামৰ কাৰণে আপোনালোকৰ 25টা প্লাছ থাকিব পাৰে। আৰু 3% যিহেতু মাৰ্টিয়াৰ্ছ আছে, আৰু বাকী যিহেতু আপোনালোকৰ 740টা মান পদ এল পিত আছে, আপোনালোকৰ প্ৰায় 22টা মান পদ আপোনালোকৰ মাৰ্টিয়াৰ্ছ সকলৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে। চ' এইখিনি কথা আপোনালোকে নিশ্চয় গম পালে। এতিয়া আছে যে 380টা যিহেতু আপোনালোকৰ এছামিজ মিডিয়ামৰ কাৰণে আছে, আৰু বাকী আৰু 300টা যিহেতু আপোনালোকৰ বড়ো মিডিয়ামৰ কাৰণে আছে, তেনেহ'লে কাট অফ কিমান যোৱাৰ সম্ভাৱনা আছে? আপোনালোকৰ কাট অফ যোৱাৰ সম্ভাৱনা আছে প্ৰায় আপোনালোকে যদি ইয়াৰ আগতে 134টা মান যে আপোনালোকৰ এপইণ্টমেণ্ট দিলে, যিসকলে চাইছে তাতে কাট অফখিনি উল্লেখ আছিলে যে বড়ো মিডিয়ামৰ কাৰণে লাষ্ট যিটো কাট অফ আছিলে 134টা যে এপইণ্টমেণ্ট দিছিলে, তাতে বড়ো মিডিয়ামৰ কাৰণে আপোনালোকৰ কাট অফ প্ৰায় আছিলে 60.14। এইটো আপোনালোকৰ বড়ো মিডিয়ামৰ কাৰণে আছিলে 60.14, আৰু বাকী আপোনালোকৰ
এছামিজ মিডিয়ামৰ সকলৰ কাৰণে কাট অফ আছিলে 64.42 এইটো আছিলে এছামিজ মিডিয়ামৰ কাৰণে এইটো আপোনালোকৰ 134টা যে আপোনালোকৰ এপইণ্টমেণ্ট দিছিলে সেইখিনিৰ কথা কৈছো দেই তাৰপিছত LP হিন্দী মিডিয়ামৰ কাৰণে আপোনালোকৰ প্ৰায় কাট অফ আছিলে 55.20 প্লাস এইটো আপোনালোকৰ হিন্দী মিডিয়ামৰ কাৰণে আছিলে আৰু তাৰপিছত আপোনালোকৰ মাল্টিৰাছ ৰিজাৰ্ভেশ্যনৰ কাৰণে আপোনালোকৰ ৰিজাৰ্ভ যেহেতু আছে ধৰক আপোনালোকৰ 51 প্লাস আছে আৰু বাকি আপোনালোকৰ যেহেতু বেংগলী মিডিয়ামৰ কথা উল্লেখ আছে বেংগলী মিডিয়ামত যেহেতু থাকিব বেংগলী মিডিয়ামত আপোনালোকৰ আগতে আছিলে 134টাত যে নিযুক্তি দিছিলে তাতে আপোনালোকৰ বেংগলী মিডিয়ামৰ যেটো কাট অফ আছিল 59.4 আছিলে এতিয়া আহিছো এইবাৰ ন কিমান তললৈ নামিব আপোনালোকৰ কাট অফ আপোনালোকে জানে এইবাৰ যেহেতু NISDL টো আপোনালোকৰ যুক্ত হৈছে NISDL যেহেতু যুক্ত হৈছে লগতে সিটেট যুক্ত হৈছে গতিকে সেইকাৰণে ক'ব পাৰো আমি যে আপোনালোকৰ কাট অফ খিনি ইমান কমি নাযায় কাট অফ খিনি আগৰ দৰেই প্ৰায় থাকিব যদিও অলপ কমিব যেহেতু নিউজ খিনি যুক্ত হৈছে যদিও নিউজ খিনি যুক্ত হৈছে বহুতে হয়তো ডকুমেন্টছ খিনি যোগাৰ কৰিব নোৱাৰিব কিয়নো ডকুমেন্টছ খিনি প্ৰায় প্ৰায় 6টা 7টা মান আপোনালোকৰ ডকুমেন্টছ বিচৰা হৈছে যেটো হয়তো সকলোৱে গোটাব নোৱাৰিব যাৰ কাৰণে নিউজৰ কেণ্ডিডেটছ ইমানো নাথাকিব বাকি সিটেট যিসকলে পাছ কৰিছে সেইসকল যদি নিউজৰ আন্ডাৰত যদি নহয় তেনেহলে আপোনালোকৰ কাট অফ খিনি অলপ বাঢ়ি যাব পাৰে কিন্তু এইবাৰ আৰু এটা অসুবিধা কি হৈছে যে আপোনালোকৰ এইবাৰ ডিস্ট্ৰিক্ট ওয়াইজ কাট অফ যাব ডিস্ট্ৰিক্ট ওয়াইজ যেহেতু কাট অফ যাব আপোনালোকৰ কাট অফ খিনি অলপ কম বেছি হ'ব পাৰে কোনোবা ডিস্ট্ৰিক্টত হয়তো অলপ বেছি গৈছে কোনোবা ডিস্ট্ৰিক্টত হয়তো অলপ কম গৈছে যদি আমি মোটামুটি এটা এভারেজ এটা কাট অফ যদি উলিয়াও এভারেজ এটা যদি কাট অফ যদি চাও আমি এভারেজ কাট অফ আপোনালোকৰ যোৱাবাৰ যেহেতু 134টা পদত যেহেতু আপোনালোকৰ বড় মিডিয়ামৰ কাৰণে কাট অফ আপোনাৰ 60.14 গৈছিলে এইটো বড় মিডিয়ামৰ কাৰণে LP এইবাৰ আপোনালোকৰ ধৰক প্ৰায় আপোনালোকৰ 56.50 এনেকুৱা এটা কাট অফ যাব এইটো আপোনালোকৰ ওল্ড হয় এইটো আপোনালোকৰ নিউ হয় এটা বড় মিডিয়ামৰ কাৰণে আৰু এছামিজ মিডিয়ামৰ সকলৰ কাৰণে আগতে LP ৰ কাৰণে কৈছো 134টা পদত যে নিযুক্তি দিছিলে এছামিজ মিডিয়ামৰ কাৰণে কাট অফ গৈছিলে আপোনালোকৰ 64.42 আৰু এইবাৰ যোৱাৰ সম্ভাৱনা আছে প্ৰায় ধৰক 62.50 এনেকুৱা এটা কাট অফ যোৱাৰ সম্ভাৱনা আছে আৰু বেংগলী মিডিয়ামৰ কাৰণে কাট অফ গৈছিলে আপোনালোকৰ 59.50 আৰু এইবাৰ যোৱাৰ সম্ভাৱনা আছে প্ৰায় ধৰক 56.50 এনেকুৱা এটা আপোনালোকৰ কাট অফ যোৱাৰ সম্ভাৱনা আছে বাকি LP হিন্দী মিডিয়ামৰ কাৰণে আপোনালোকৰ প্ৰায় কাট অফ যোৱাৰ সম্ভাৱনা আছে 55 প্লাস অর্থাৎ 55.50 এনেকুৱা এটা কাট অফ যোৱাৰ সম্ভাৱনা আছে আৰু মাল্টিৰাছ সকলৰ কাৰণে 51.50 এনেকুৱা এটা কাট অফ যোৱাৰ সম্ভাৱনা আছে আশা কৰিম আপোনালোকে বুজি পাইছে আৰু নেক্সট ভিডিঅ'ত আপোনালোকৰ সৈতে আলোচনা কৰিম যে ইউপিত আপোনালোকৰ কাট অফ কিমান যোৱাৰ সম্ভাৱনা আছে আপোনালোকে আগলৈ ইউপিৰ কাট অফ খিনি চাবৰ কাৰণে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে নিজৰ বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব যাতে আগলৈ এনেকুৱা খবৰবোৰ পাই থাকে আৰু যিকোনো চাকৰিমূলক খবৰবোৰ আপোনালোকে পাই থাকে যাৰ কাৰণে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব নিশ্চয় ধন্যবাদ